Good morning. সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে পুনৰ ঘোষণা কৰিলে 40000 পদৰ কথা যিসকল চাকৰি প্ৰত্যাশী যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণে আকৌ এটা ভাল খবৰ মুখ্যমন্ত্ৰীয়ে দিলে পুনৰ 40000 চাকৰি চৰকাৰে নিযুক্তি দিব যোৱাকালি এইটো ঘোষণা কৰিলে জাগিৰোডত সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাগিৰত এখন সভাত উপস্থিত আছিল আৰু সেই সভাখনতেই তেওঁ পুনৰ ঘোষণা কৰিলে যে আকৌ চৰকাৰে নতুনকৈ 40000 নিযুক্তি দিব যিটোৱে নেকি পুনৰ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলক আশাৰ ৰেঙনি কৰি আহিছে যিসকলে ভাবি আছে যে চৰকাৰী চাকৰি এটাৰ প্ৰয়োজন সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো এটা খুব ভাল সুযোগ আৰু আপোনালোকে প্ৰিপাৰেচন চলাই থাকিব যিকোনো বিভাগতে এতিয়া চাকৰিৰ মানে কি যেটো মানে ঘোষণা কৰিছে চৰকাৰে সেই হিচাপত চাবলৈ গলে আপোনালোকে যদি হে অলপ ভালৰে প্ৰিপাৰেচন কৰে তেতিয়ালে হয়তো আপোনাৰ যিকোনো এটা বিভাগত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব 40000 পদ বিভিন্ন বিভাগত থাকিব শিক্ষা বিভাগৰ পৰা আৰম্ভ কৰি প্ৰশাসনিক বিভাগৰ পৰা আৰম্ভ কৰি গ্ৰেড 3 গ্ৰেড 4 এনেকৈ বিভিন্ন বিভাগত চৰকাৰে মুকলি কৰি দিব এই যিখিনি 40000 পদ আগন্তুক নতুন বৰ্ষত এই 40000 পদ চৰকাৰে পুনৰ নিযুক্তি দিব বুলি ঘোষণা কৰিছে জাগিৰোডত যেটো ঘোষণাই মানে কি চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলক এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি ক'ব পাৰি বহুতে অপেক্ষা কৰি আছে আকৌ বিজ্ঞাপন মুকলি কৰি দিয়ক যেহেতু ইতিমধ্যে গ্ৰেড 3 আৰু গ্ৰেড 4 আবেদন প্ৰক্ৰিয়া চলি আছে পুলিচৰ ওলালে গতিকে এনেকৈ আৰু আগন্তুক নতুন বৰ্ষত পুনৰ চৰকাৰে 40000 বিজ্ঞাপনৰ কাৰণে মুকলি কৰি দিব গতিকে এই ক্ষেত্ৰত প্ৰাৰ্থীসকলে প্ৰিপাৰেচন ভালদৰে চলাই থাকিব লাগিব এই যি 40000 মানে কি পদ চৰকাৰে নিয়োগ কৰিব ইয়াত কিন্তু অধিকাংশ পদেই শিক্ষা বিভাগৰ থাকিব গতিকে যিসকল প্ৰাৰ্থী টেট পাছ কৰি বহি আছে তেওঁলোকৰ কাৰণে এইটো এটা বহুত বেছি ভাল খবৰ আগন্তুক দিনবোৰত শিক্ষা বিভাগতো বহুত পদ খালী হ'বলৈ গৈ আছে আৰু সেই হিচাপত চাবলৈ গ'লে কিন্তু বহুত সংখ্যক পদ চৰকাৰে নিযুক্তি দিব এই যি 40000 পদ এতিয়া যেটা আমি এটা শুনি আছো শিক্ষা বিভাগত বিজ্ঞাপন মুকলি কৰি দিব তাৰ পিছত কিন্তু চৰকাৰে আকৌ শিক্ষা বিভাগত মুকলি কৰি দিয়াৰ সম্ভাৱনা থাকিব আমি জানিব পাৰো যে শিক্ষা বিভাগ প্ৰশাসনিক বা ডিফেন্সতে হওক বহুত সংখ্যক পদে মুকলি হয় বাকি বিভাগবিলাকত খুব কম সংখ্যক পদে মুকলি হয় গতিকে ডিফেন্স এডুকেশ্যন এইবিলাকত বহুত বেছি পদ খালী হৈ থাকে বছৰত গতিকে যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি আছে তেওঁলোকে কিন্তু হতাশ নহব আপোনালোকে বেলেগ বিভাগৰ প্ৰিপাৰেচন চলাই থাকক কিন্তু যদি আপুনি টেট পাছ কৰি বহি আছে কিন্তু আপোনালোকে চাকৰিটো পোৱাৰ সম্ভাৱনা নিশ্চয় থাকিব গতিকে জাগিৰত যেটো ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কিন্তু বহুত বেছি ভাল খবৰ আৰু চৰকাৰে যি 1 লাখ নিযুক্তিৰ দিম বুলি কৈছিল তাৰ কিন্তু পূৰ্ণ পৰ্যায় উপনীত হ'বলৈ গৈ আছে আৰু 1 লাখ নিযুক্তি হ'বই তাৰ পিছত চৰকাৰে কিন্তু আগন্তুক বৰ্ষত 40000 দিম বুলি কৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কথা কয় সেইটো কিন্তু পালন কৰি আহি আছে হয়তো কিছুদিন পলম হ'ব পাৰে গতিকে আপোনালোকে হতাশ নহব আপোনালোকৰ যিখিনি প্ৰিপাৰেচন সেইখিনি প্ৰিপাৰেচন ভালদৰে চলাই থাকিব স্পেশালি শিক্ষা বিভাগত যিসকলে টেট পাছ কৰি তেওঁলোকৰ কিন্তু এইটো এটা বহুত বেছি ভাল খবৰ হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসভাত কৈছে বহুতে ক'ব যে মুখ্যমন্ত্ৰীয়ে কৈছে হয়তো আৰু কিছুদিন পিছত সলনি হ'ব কিন্তু এইটো নহয় যে তেওঁ কোৱা কথাখিনি যে সকলোখিনি মিছা হ'ব তেওঁ কোৱা কথা কিন্তু আজিলৈকে আমি যিখিনি দেখিছো প্ৰায় কৰিয়ে আহি আছে 1 লাখ নিযুক্তি পুৰা সম্পূৰ্ণ হ'বলৈ গৈ আছে তাৰ পিছতো কিন্তু 40000 আকৌ নিযুক্তি দিব বুলি ঘোষণা কৰিছে গতিকে আপোনালোকে নাভাবিব যে চৰকাৰে কোৱা কথা সব নিমিলিব গতিকে কোনোবাই আপোনালোকক ডিমোটিভেট কৰিব গতিকে আপোনালোকৰ যিখিনি প্ৰিপাৰেচন সেইখিনি চলাই থাকিব তাৰ লগে লগে বেলেগ কামবিলাকো কৰি থাকিব কাৰণ যদি আপোনালোক প্ৰিপাৰেচন নচলাই তেতিয়াহ'লে কিন্তু সফল হ'ব নোৱাৰিব আৰু এটা কথা জানিব ল'ব যে বেলেগ বিভাগবিলাকত কিন্তু এবাৰ পদ পূৰণ হোৱাৰ পিছত হয়তো আৰু বহুত বেছি পদ নোলায় কিন্তু শিক্ষা বিভাগ ডিফেন্স এইবিলাকত পদ খালী হৈয়ে থাকে বছৰত গতিকে এই যি 40000 বিজ্ঞাপন মুকলি কৰি দিব বিচাৰিছে পদ তাত কিন্তু শিক্ষা বিভাগৰ পদ থাকিব গতিকে টেট পাছ কৰি থকা প্ৰাৰ্থীসকলৰ কাৰণে এইটো বহুত বেছি ভাল খবৰ গতিকে আপোনালোকক জনালো আপোনালোকে প্ৰিপাৰেচনবিলাক চলাই থাকিব আৰু গ্ৰেড 3 গ্ৰেড 4 কাৰণে প্ৰিপাৰেচন চলাই থাকিব যেহেতু আবেদন প্ৰক্ৰিয়া চলি আছে গতিকে পৰীক্ষাও সোনকালে অনুষ্ঠিত হ'ব গতিকে আপোনালোকে পাছ কৰিব পাৰিলেই চাকৰি এটা পাব
আৰু টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বিজ্ঞাপন খুব কম দিনৰ ভিতৰতে মুকলি হ'ব বুলি আমি শুনি আছোঁ আৰু হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈছে আগন্তুক বৰ্ষতো কিন্তু শিক্ষা বিভাগ আকৌ মুকলি হ'ব কাৰণ 40,000 যদি নতুন বৰ্ষত দিয়ে তেতিয়াহ'লে কিন্তু আকৌ মুকলি হ'ব গতিকে ভাল খবৰ আহি আছে ভাল দিন আহিব আপোনালোকৰ হেপী থাকক এইখিনিয়ে ধন্যবাদ জয় আই অসম